যেহেতু অলৰেডি তোমালোকৰ ইংৰাজীৰ পৰীক্ষা হৈ গ'ল, মোক ছেট চিটো মোৰ ওচৰত আহি পৰিছে। তোমালোকে চোৱা, MCQ সমূহ অলপ তোমালোকক কমপ্লিকেটেড দিছে, সেইটো কোৱা নাই যে মই সহজ কুৱেশ্যনটো দিছে। CBSE টাইপ অলপ কুৱেশ্যন আহিছে। 1 নম্বৰটো তোমালোকক শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডিটো। তোমালোকে চোৱা MCQ সমূহ ছেট চিটো হয়, তোমালোকে মিলাই যোৱা কোনকেইটা তোমালোকৰ শুদ্ধ হ'ব। 1 নম্বৰৰ অপশ্যন ডিটো শুদ্ধ হ'ব। 2 নম্বৰৰ ডাইৰেক্ট স্পীচ অফ চি আস্কড মি ইফ আই ৰিড নভেল ইজটো হ'ব অপশ্যন এটো, যিটো হৈছে তোমালোকৰ চি ছেইড টু মি ডু ইউ ৰিড নভেলছ। তোমালোকে 3 নম্বৰটো কাৰেক্ট হ'ব তোমালোকৰ অপশ্যন নম্বৰ এটো। তোমালোকে কুৱেশ্যনকেইটা ভালদৰে চাই লোৱা, অলৰেডি চাইছে তোমালোকে। মই কেইটা অকল তোমালোকক অপশ্যনকেইটা কোনটো শুদ্ধ হ'ব সেইটোৱে তোমালোকক কৈ দি যাম, তোমালোকে চাই ল'বা। যিহেতু তোমালোকে অপশ্যন 4ৰ কুৱেশ্যন নম্বৰ 4ৰ অপশ্যন এটো থ্ৰেডটো শুদ্ধ হ'ব। অপশ্যন তোমালোকৰ কুৱেশ্যন নম্বৰ 5টো হৈছে তোমালোকে আই ভিজিটেড হিজ বাৰ্থ প্লেচ, এইটো তোমালোকে অপশ্যন নম্বৰ 1টো আই ভিজিটেড হিজ বৰ্ণ প্লেচ, এইটো হ'ব শুদ্ধ উত্তৰটো। তোমালোকে চোৱা 6 নম্বৰটোৰ অপশ্যন চি হ'ব। কুৱেশ্যন নম্বৰ 7টোৰ অপশ্যন বি এনাফটো হ'ব। তোমালোকে চোৱা আৰু 8 নম্বৰ যিটো তোমালোকক ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যনটো দিছে, তাৰ পৰা তোমালোকক 8ৰ অপশ্যনটো চিটো শুদ্ধ হ'ব তোমালোকৰ কাৰণে। অপশ্যন চিটো শুদ্ধ হ'ব। আৰু লগতে চোৱা তোমালোক কুৱেশ্যন নম্বৰ 9ৰ বিটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 10ৰটো তোমাৰ এডমায়াৰটো হ'ব তোমালোকৰ তাত। আৰু লগতে 11 নম্বৰ কুৱেশ্যনটো হ'ব বি অপশ্যন বিটো কুৱাইক এণ্ড টেম্পাৰ্ড, এইটো হ'ব শুদ্ধ উত্তৰটো তোমালোকৰ। আৰু লগতে 12 নম্বৰটো তোমালোকে চোৱা পেছেজ টাইপ তোমালোকক দিছিলে। 12 নম্বৰটোৰ চি অপশ্যন চি, 13 নম্বৰটোৰ অপশ্যন চি, আৰু লগতে 14 নম্বৰটোৰ অপশ্যন বিটো শুদ্ধ হ'ব, আৰু 15 নম্বৰটোৰ অপশ্যন বিটো শুদ্ধ হ'ব। আৰু লগতে চোৱা 16 নম্বৰ কুৱেশ্যনৰ তোমালোকে অপশ্যন এটো ফেট এণ্ড লেজি, এইটো শুদ্ধ হ'ব তোমালোকৰ। আৰু তোমালোকৰ 17 নম্বৰ কুৱেশ্যনটোত হোৱাট ইজ দ্য মিনিং অফ দ্য ৱৰ্ড চিলিণ্ডাৰ, এইটো হ'ব তোমালোকৰ অপশ্যন চিটো, যিটো হৈছে শ্লিম। আৰু লগতে তোমালোকৰ দেয়াৰ ইজ ন' বডি হিয়াৰ হুজ এ চাইল্ড, এইটো তোমালোকৰ 18 নম্বৰটো অপশ্যন বিটো শুদ্ধ হ'ব। আৰু কুৱেশ্যন নম্বৰ 19টো তোমালোকৰ অপশ্যন বিটো শুদ্ধ হ'ব। 20 নম্বৰ কুৱেশ্যনৰ তোমালোকৰ অপশ্যন বিটো শুদ্ধ হ'ব। আৰু লগতে 21 নম্বৰ তোমালোকৰ অপশ্যন ডিটো লাষ্টৰটো তোমালোকৰ অপশ্যন দ্য ষ্ট্ৰাকচাৰ, এইটো অপশ্যন ডিটো হ'ব। আৰু লগতে তোমালোকৰ কুৱেশ্যন নম্বৰ 22 ইন দ্য চেপ্টাৰ কুৰ্ক দ্য অথৰ এটিটিউড টুৱাৰ্ডছ দ্য ফ্লেছ এণ্ড ইটছ পিপুল ইজ, তোমালোকৰ এইটো শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপশ্যন নম্বৰ ক্ষমা কৰিবা বিটো, যিটো হৈছে পজিটিভ এণ্ড এপ্ৰিচিয়েটিভ, এইটো তোমালোকে চাই ল'বা। আৰু লগতে 23ৰ তোমালোকৰ দ্য বল পইম কণ্টেক্স, এক মিনিট দেই, দ্য ষ্টেণ্ড আপ, ঠিক আছে, এইটো তোমালোকৰ বি নম্বৰটো শুদ্ধ হ'ব। আৰু লগতে তোমালোকে চোৱা 24 নম্বৰটো চি নম্বৰটো শুদ্ধ হ'ব। আৰু 25ৰ এটো তোমালোকে জানাই যে তোমালোকৰ ছেট চিৰ পৰা মই তোমালোকক দি আছোঁ, চাই ল'ব। 25 নম্বৰৰ এটো শুদ্ধ হ'ব। 26ৰ পৰা বিটো, আৰু লগতে 27ৰ পৰা তোমালোকে এইটো লাষ্টৰটো ইউ এজ গ্ৰেটফুল হোপ ষ্ট্ৰেংথ গ্ৰ'জ উইক, এইটো তোমালোক ৱৰ্ক, এইটো শুদ্ধ হ'ব 27ৰ অপশ্যন নম্বৰ ডিটো। 28 নম্বৰৰ তোমালোকৰ অপশ্যন চিটো, আৰু 29ৰ তোমালোকৰ অপশ্যন ডিটো। 30 তোমালোকে চাব পাৰা অপশ্যন বিটো, আৰু লগতে 31ৰ তোমালোকৰ অপশ্যন চিটো, আৰু লগতে 32 নম্বৰটো অপশ্যন এ হ'ব। আৰু লগতে তোমালোকে চোৱা 33 নম্বৰৰ অপশ্যন বিটো, আৰু লগতে 34ৰ অপশ্যন বিটো, যিটো হৈছে বোথ এ এণ্ড আৰ আৰ ট্ৰু এণ্ড আৰ ইজ কাৰেক্ট এক্সপ্লেইন অফ এ, এইটো চাই ল'ব। আৰু লগতে 35 নম্বৰটো অপশ্যন ডিটো শুদ্ধ হ'ব। 36 নম্বৰৰ অপশ্যন এটো, যিটো চেণ্টেঞ্চ তোমালোকৰ 3 1 2 4 এনেকৈ তোমালোকৰ এইটো যাব। আৰু লগতে চোৱা 37 নম্বৰৰ অপশ্যন ডিটো, 38 নম্বৰৰ অপশ্যন চিটো, আৰু 39 নম্বৰৰ অপশ্যন চিটো শুদ্ধ হ'ব। ৱাজ ৱেৰ, ৱাজ ৱেৰ, আৰু তোমালোকৰ 40 নম্বৰৰ এল ৱাই চি নম্বৰটো। আৰু লগতে চোৱা 41 নম্বৰৰ তোমালোকৰ অপশ্যন চিটো, 42 নম্বৰৰ অপশ্যন চিটো, আৰু লগতে 43 নম্বৰৰ তোমালোকৰ অপশ্যন ডিটো শুদ্ধ হ'ব। আৰু লগতে চোৱা 44 নম্বৰৰ অপশ্যন বিটো, আৰু 45ৰ অপশ্যন নম্বৰ এটো শুদ্ধ হ'ব। আৰু যিবিলাক কুৱেশ্যনকেইটা চোৱা তোমালোকে অলপ, তোমালোকৰ কুৱেশ্যন ইমানো সহজ নাই, মই সহজ বুলি ক'ব বিচৰা নাই, কিন্তু যিবিলাক তোমালোকে পাঠবিলাক ভালদৰে পঢ়িলে এইবিলাক গোটেইকেইটাৰ কুৱেশ্যনৰ এনচাৰকেইটা ভালদৰে কৰিব পাৰিলে। CBSE অলপ পেটাৰ্ণ নতুন হিচাপে তোমালোকক দি দিছে। যোৱাবাৰ যেনেদৰে ছ'চিয়েল ছায়েন্সৰ এক্সামবিলাক দিছিলে তেনেদৰে কুৱেশ্যনবিলাক দিছে। আৰু এইবিলাক প্ৰশ্ন ইমান টানো নহয়, যিসকল ছাত্ৰ ছাত্ৰীয়ে ভালদৰে পাঠবোৰ পঢ়িছে আৰু লগতে বুজিছে তেওঁলোকে বনাই উত্তৰবিলাক লিখিব পাৰে। ইমান ডাঙৰ টান হিচাপেও জনা নাযায় কুৱেশ্যনবিলাক। আৰু এছে এইবাৰৰ কাৰণে যিবিলাক এছেসমূহ আহিছে, তোমালোকে এইবিলাক এছে কমন বুলি অহা নাই, প্ৰায়বিলাক ছাৰসকলে দিছে, এইবিলাক কুৱেশ্যন দিয়া নাই যিটো আনকমন হিচাপত আহিছে। কিন্তু দ্য ফেষ্টিভেল ইউ লাইক মষ্ট,
এইটোৰ কাৰণে তোমালোকক কোনো কমন এছে অহাৰ কোনো মানে প্ৰয়োজন নাই, কিয়নো তুমি ভাল পোৱা এটা ফেষ্টিভেল তুমি ধুনীয়াকৈ ইংৰাজীত লিখিব পাৰিবা। যিহেতু তুমি ক্লাছ 10ৰ এজন ছাত্ৰ হয়, তোমালোকে মাই ফেভৰেট বুক, তোমাৰ প্ৰিয় এখন গ্ৰন্থ যিহেতু অসমীয়াত আহিছে সেইটোৱে ইংৰাজীত তোমালোকে অলপ লিখিলে হৈ গ'ল। ইমান টান কুৱেশ্যন বুলি মই নকওঁ, এছে ইমান তোমালোকৰ আনকমন অহা নাই। চবে কৈ আছে আনকমন এছে। দ্য ফেষ্টিভেল ইউ লাইক মোষ্ট আনকমন এছে নহয়। যিটো তোমালোকৰ প্ৰিয় এটা উৎসৱ হয় তাৰ বিষয়ে লিখিবলৈ তোমালোকে ইমান মুখস্থ কৰি যোৱা বস্তু নহয় এইবোৰ। যিহেতু তোমালোকে মই বৰ্তমান এতিয়া তোমালোকক MCQ এটা দেখুৱাই দিছোঁ অপশ্যন তোমালোকৰ ছেট নাম্বাৰ চিৰ পৰা। ছাবস্ক্ৰাইব কৰিবা, মেথছৰ কাৰণে প্ৰস্তুতি এতিয়া চলাব লাগে ভালদৰে।